আজিৰ দিনটোত অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা নকৰিব, প্ৰশংসা কৰক। কাৰণ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো সিদ্ধান্ত ল'লে, কেবিনেটত যিটো সিদ্ধান্ত গ্ৰহণ কৰিলে, এই সিদ্ধান্তটোৰ বাবে আমি সকলোৱে তেওঁক প্ৰশংসা কৰিব লাগিব। কাৰণ বিগত 5-6 মাহ ধৰি কেৱল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গেই নহয়, সমগ্ৰ অসমৰ মানুহৰ মুখত এটাই শব্দ আছিল, জুবিন গাৰ্গৰ হত্যাৰ প্ৰকৃত ন্যায় যদি আমি বিচাৰিব লাগে, তেতিয়াহ'লে ফাষ্ট ট্ৰেক আদালত আমাক লাগিবই। এয়া অসমৰ জনসাধাৰণে কোৱাৰ লগে লগে অধিবক্তাসকলেও, যিসকলে এই গোচৰটোৰ বিপক্ষে আৰু সপক্ষে যুদ্ধ কৰি আছে, বিপক্ষে বিশেষ যুদ্ধ নাই, কিন্তু সপক্ষে যিসকল লাগি আছে, অৰ্থাৎ জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত যিসকল অধিবক্তা লাগি আছে, সেইসকলে বাৰম্বাৰ কৈছে যে ফাষ্ট ট্ৰেক আদালত নহ'লে এই ন্যায় প্ৰক্ৰিয়াত আমি বিশেষ আৰু একো নাপাওঁ। যিহেতু আপোনাৰ ভগৱান, যিহেতু আপোনাৰ ঈশ্বৰ, আজি সমগ্ৰ অসমীয়াৰ বাবে স্বাভিমানৰ একমাত্ৰ কাৰণটোৱেই হৈছে জুবিন গাৰ্গ। সেই জুবিন গাৰ্গৰ হত্যাৰ ন্যায় ফাষ্ট ট্ৰেক আদালত কিয় নহ'ব, এই প্ৰশ্ন বাৰে বাৰে অসমৰ মানুহে কৰি আছিল। আৰু অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ মাজত আশাবাদ জগাই তোলে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰে যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় ফাষ্ট ট্ৰেক আদালতৰ যোগেদি কৰা হ'ব। উচ্চ ন্যায়ালয়ৰ প্ৰধান বিচাৰপতিক এই সম্পৰ্কে জনোৱা হ'ব আৰু ন্যায়াধীশ ডাঙৰীয়াই এই সমগ্ৰ ফাষ্ট ট্ৰেক আদালতৰ প্ৰসংগটোক আগবঢ়াই লৈ যাব। এয়া আজিৰ বাবে সকাহৰ দিন। আজি এক প্ৰকাৰ গৰিমা গাৰ্গে অকণমান সময় হ'লেও শান্তিত শুব পাৰিব, কাৰণ এই বিষয়টোৱেই গৰিমা গাৰ্গক যথেষ্ট অসুবিধা দি আছিল। যিসকল প্ৰকৃত অনুৰাগী, জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰকৃততে যিসকলে উপলব্ধি কৰে, লাগে, প্ৰয়োজন, সোনকালে হ'ব লাগে, প্ৰত্যেক দিনাই যাতে শুনানি হয়, এই ব্যৱস্থা যদি হয়, হোৱাটো প্ৰয়োজন। কিয় নহ'ব জুবিন গাৰ্গৰ ক্ষেত্ৰত এই প্ৰশ্ন যিসকলে কৰি আছে, সেইসকলে এই খবৰটোত নিশ্চয় স্বস্তিৰ নিশ্বাস এৰিছে। কাৰণ ৰাজ্যিক কেবিনেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় প্ৰসংগত ফাষ্ট ট্ৰেক আদালতত এই গোচৰ উঠোৱা হ'ব আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডাঙৰীয়াক সেই সম্পৰ্কে অসম চৰকাৰে অৱগত কৰিব। সেইবাবে কৈছোঁ, আজি অন্ততঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই প্ৰসংগত সমালোচনা নকৰিব, প্ৰশংসা কৰক। আমি আগতেও কৈছিলোঁ যে অন্ততঃ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগই নহয়, জুবিন গাৰ্গৰ নিথৰ দেহ যেতিয়া অসমলৈ আহিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত লাখ লাখ মানুহ হৈছিল, শান্ত বিঘ্নিত নোহোৱাকৈ যেনেকৈ আমি জুবিন গাৰ্গক বিদায় দিছিলোঁ, এই সমগ্ৰ কথা বতৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আছিল অনন্য। আৰু তেখেতেই সেই সময়ত দিল্লীতেই জুবিন গাৰ্গৰ ভৰিত ধৰি সেৱা কৰিছিল এগৰাকী মুখ্যমন্ত্ৰী হৈও, আৰু সমগ্ৰ অসমীয়া মানুহে কৈছিল যে এয়া হৈছে প্ৰকৃত মৰম। কিন্তু মাজৰ সময়ছোৱাত সমগ্ৰ ন্যায় ব্যৱস্থাটো গেঠেলা মাৰি যোৱাৰ লগে লগে ছিংগাপুৰৰ ইয়ত পাৰ্টিত থকা লোকসকল কিয় এই মুহূৰ্তলৈকে আমাৰ সন্মুখলৈ অহা নাই, কিয় তেওঁলোকক অভিযুক্তৰ তালিকাত ভৰোৱা নাই, এই সম্পৰ্কে প্ৰশ্নৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছিল। আৰু সেইবাবে বহুতে ভাবিছিল ন্যায় প্ৰক্ৰিয়া এতিয়া গেঠেলা মাৰিছে, নিৰ্বাচনৰ আগত একো নহয়, নিৰ্বাচনৰ পিছত তাৰিখ পে তাৰিখ এনেকুৱা এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব, যাৰ ফলত মানুহৰ খং উঠিছিল। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ জনসাধাৰণে জুবিন গাৰ্গৰ প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰিছিল, আৰু আজি তাৰ উত্তৰ পোৱা গ'ল। আজি উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ল'লে, অসমৰ ৰাইজে বিচৰাৰ দৰে, গুণমুগ্ধই বিচৰাৰ দৰে, গৰিমা গাৰ্গে বাৰে বাৰে বিচৰাৰ দৰেই ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰা হ'ব, ন্যায়ালয়ৰ ন্যায়াধীশক এই সম্পৰ্কে জনোৱা হ'ব। গতিকে মই ভাবোঁ আজিৰ দিনটো খুব এটা ভাল খবৰ, জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইসকলৰ বাবে ভাল খবৰ। ন্যায় প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ লগে লগে প্ৰতিদিনাই শুনানি প্ৰক্ৰিয়া হোৱাৰ লগে লগে বিষয়টো যথেষ্ট আগবাঢ়ি যাব।
ক'ত কেনেকৈ কোন সোমাই আছে, কোনে কেনেকৈ লাগি আছে, এই সমগ্ৰ কথা ফাঁচ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে মনটো ভাল লাগিছে। সেইবাবে আজিৰ দিনটোত মুখ্যমন্ত্ৰীক অন্ততঃ প্ৰশংসা কৰিব লাগিব। আমাৰ সৎ সাহস থাকিব লাগে। যদি ভাল কাম কৰিছে প্ৰশংসা কৰা, যদি বেয়া কাম কৰিছে কঠোৰ সমালোচনা কৰা। আমি সৌসুতীয়ালৈকে কঠোৰ সমালোচনা কৰি আছিলোঁ। আজি কৈছোঁ, ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সাহসী সিদ্ধান্ত লৈছে। এই সিদ্ধান্তক আমি প্ৰশংসা কৰা উচিত। এই সিদ্ধান্তই আমাক ক'ত কেনেকৈ লৈ যাব সেয়া সময়ে ক'ব। যদি ক'ত কেনেকৈ যাব লাগে নাযায়, যদি বক্ৰপথাত গৈছে তেতিয়া আমাৰ প্ৰশ্ন উত্থাপন হ'ব। কিন্তু আজিৰ তাৰিখত এই সময়খিনি মুখ্যমন্ত্ৰীয়ে এক সাহসী সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ জনসাধাৰণৰ মতামতক সন্মান জনাইছে আৰু কৈছে যে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত ন্যায়ালয়ত এতিয়া এই গোচৰ ফাষ্ট ট্ৰেক আদালতৰ যোগেদি হ'ব। অসমৰ ইতিহাসত এয়া বিৰল ঘটনা। সমগ্ৰ পৃথিৱীয়ে চিনি পোৱা, সমগ্ৰ ভাৰতবাসীয়ে জনা আৰু অসমীয়াৰ বাবে হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাকাণ্ড এতিয়া ফাষ্ট ট্ৰেক আদালতৰ প্ৰক্ৰিয়াৰ মাজেদি বিচাৰ হ'ব। আমি বিচাৰিম যথাৰ্থ ফাষ্ট ট্ৰেক আদালত, যথাৰ্থ, যাতে প্ৰতিদিনাই শুনানি হয়। মই আপোনালোকৰ সন্মুখত আগবঢ়াইছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত ফাষ্ট ট্ৰেক আদালত সম্পৰ্কে কি কৈছে। এই সম্পৰ্কীয় তেখেতৰ কথা বতৰা আপোনালোকৰ সন্মুখত আগবঢ়াই কৈছোঁ। আজি অন্ততঃ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা নকৰিব। জুবিন গাৰ্গৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি ফাষ্ট ট্ৰেক আদালত অসমীয়া মানুহৰ প্ৰথম চৰ্ত আছিল। আজি এই চৰ্ত পূৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি প্ৰশংসা কৰাৰ সময়। মই আগবঢ়াইছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্য। জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে, আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে। জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে।
কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হলেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে, আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলো যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব, গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল ছাপোৰ্ট দিব। এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে। জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক অব্লিক এক্সক্লুচিভ কোৰ্ট এখন গঠন বহু অভিযোগ আমাৰ। আমি মূলত ভাবিছিলো যে ফাষ্ট ট্ৰেক আদালত নিদিয়াৰ ফলত এই সমগ্ৰ গোচৰ প্ৰক্ৰিয়াই গেঠেলা মাৰিব। আমাৰ শংকা হৈছিল, আমাৰ ভয় হৈছিল, কাৰণ যোৱা 5 মাহত আমি বহুত দুৰ্বল পৰিৱেশ দেখিবলৈ সক্ষম হলো। অসমৰ মানুহৰ সন্মুখত কলিজা ৰূপে সোমাই আছে জুবিন গাৰ্গ। চিধা কথা, কলিজা ৰূপত সোমাই আছে জুবিন গাৰ্গ।
আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত অসমীয়া এজন মানুহ নোলাব যি কম্প্ৰমাইজ কৰিব যদি জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াত কবাত খুঁত থাকি যায় অসমীয়া মানুহে তাত বিস্ফোৰিত নিজৰ ক্ষোভ প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে সেইবাবে সমগ্ৰ সামাজিক মাধ্যম চাওক সকলোৱে মুকলিভাৱে কৈ আছে যে নিৰ্বাচনৰ আগতে জুবিন গাৰ্গৰ ন্যায় লাগে অসমৰ চৌদিশে যিসকল বিধায়ক যি অঞ্চলতে গৈছে যিসকল প্ৰাৰ্থী হ'ম বুলি ভাবিছে নিৰ্বাচনৰ গাঁও অঞ্চলত ভ্ৰমণ কৰিছে প্ৰতিগৰাকী মহিলা পুৰুষ নতুন প্ৰজন্ম প্ৰত্যেকেই প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ ন্যায় কেতিয়া এটা ডাঙৰ আন্দোলন অসমীয়া মানুহে দেখুৱাই দিলে ইনষ্টাগ্ৰামৰ শিক্ষিত ল'ৰা ছোৱালীও এই প্ৰশ্নকেই ভিডিঅ' বনাই কৰিছে জুবিন গাৰ্গৰ ন্যায় কেতিয়া ইতিমধ্যে 8 মিলিয়ন হ'বলৈ হ'ল জাষ্টিছ ফৰ জুবিন গাৰ্গ অসমীয়া মানুহে এৰি দিয়া নাই চাৰিওফালে এৰি দিয়া নাই পৰিৱেশ য'ত যেনেকৈ যিয়েই নহওক কিয় এই ফাগুন মাহতো অসমৰ মানুহে কৈ আছে জুবিন গাৰ্গৰ ন্যায় লাগে আৰু এই প্ৰক্ৰিয়াৰ ফলতে চাওক প্ৰিয় অসমীয়া আজি আপোনালোকে এটা স্তৰত আহি উপনীত হৈছে আপোনাৰ কথা শুনিছে আমাৰ কথা শুনিছে অন্তত ফাৰ্ষ্ট ট্ৰেক আদালত এক ডাঙৰ সম্ভাৱনা আমাৰ বাবে এই ফাৰ্ষ্ট ট্ৰেক আদালত যথাৰ্থভাৱে যদি ফাৰ্ষ্ট ট্ৰেক আদালত হয় প্ৰতিদিনাই যদি শুনানি হয় তেতিয়া হয়তো আমাৰ বুকুত লুকাই থকা সেই ক্ষোভবোৰ ৰহস্যবোৰ এই যে আমি জানিব খুজিছো 19 ছেপ্টেম্বৰত আচলতে হৈছিল কি সাগৰৰ পাৰত আমি এতিয়ালৈকে নাজানো আগনিশা 18 ছেপ্টেম্বৰত ছিংগাপুৰৰ হোটেলত ৰাতি হৈছিল কি আমি নাজানো 12,000 পৃষ্ঠাৰ চাৰ্জশ্বীট এই চাৰ্জশ্বীটৰ বিশ্লেষণ এতিয়ালৈকে আৰম্ভ হোৱা নাই আৰু তাৰ মাজত দুখজনকভাৱে জুবিন গাৰ্গক কেন্দ্ৰ কৰি এক প্ৰকাৰ ৰাজনীতিকৰণ কৰি পেলোৱা হৈছিল আমি বিচাৰিছো যিয়ে যি কৰে কৰক জুবিন গাৰ্গৰ ন্যায়টো প্ৰথম চৰ্ত আমাৰ বাবে ন্যায় ব্যৱস্থা আদালতত কি পৰ্যায়ত চলি আছে ফাৰ্ষ্ট ট্ৰেক আদালতৰ কি প্ৰয়োজন এই সম্পৰ্কীয় কথা বতৰা কম চলিছিল বিৰোধী দলে শাসক পক্ষক দোষ দিছিল শাসক পক্ষই বিৰোধী দলক দোষ দিছিল আৰু পলিটিক্স নকৰিবা বন্ধু বুলি কৈ যোৱা বন্ধুজনৰ নামত পলিটিক্স আৰম্ভ হৈছিল আপুনি ক্ষোভিত হৈছিল খং কৰিছিল আপোনাৰ মন বেয়া লাগিছিল আজিও লাগিছে আজিও আমি ক্ষান্ত নহয় আমি এতিয়াও পোৱা নাই সেই ন্যায় আমি আশা কৰিছো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে চৰকাৰৰ পৰা এই খবৰ পোৱাৰ লগে লগে মূল বিচাৰপতিয়ে শীঘ্ৰে অতি শীঘ্ৰে ফাৰ্ষ্ট ট্ৰেক আদালতৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ দাবীত যিসকল অধিবক্তাই যুদ্ধ কৰি আছে প্ৰথমতে এগৰাকী অধিবক্তাই যুদ্ধ কৰিছিল এক আন্দোলন হৈছিল গৰিমা গাৰ্গে বাৰে বাৰে কৈছিল আনকি অধিবক্তাই নিজেও কৈছিল যে আমি এজনে নোৱাৰো এয়া চম্ভালিব আমাক প্ৰয়োজন বহু মানুহৰ 6জনকৈ মানুহ তাৰ পিছত চৰকাৰে নিয়োগ কৰিছিল আৰু তাৰ পিছৰ পৰ্যায়ৰ ডাঙৰ শব্দটো আছিল ফাৰ্ষ্ট ট্ৰেক আদালত এই দুটা শব্দই খাই মাৰিছিল অসমীয়া মানুহক জুবিন গাৰ্গৰ দৰে এগৰাকী শিল্পীৰ হত্যাৰ গোচৰ প্ৰক্ৰিয়া যদি আমি ফাৰ্ষ্ট ট্ৰেক আদালতত কৰিব নোৱাৰো তেতিয়াহ'লে আমি এই অসমীয়া মানুহে জুবিন গাৰ্গক ক'ৰ পৰা কেনেকৈ কিয় ভাল পাইছো এই প্ৰশ্ন আমাৰ সকলোৰে সন্মুখত আছিল যাৰ ফলশ্ৰুতিত আজি অন্তত এই ভাল খবৰটো আহিছে খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে ৰাজ্যিক কেবিনেটে সিদ্ধান্ত লৈছে ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় হ'ব সেইবাবে আজি অন্তত আজিৰ দিনটোত আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা নকৰো প্ৰশংসা কৰিম কাৰণ ৰাইজৰ কথা তেওঁ শুনিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাও সাৱধান বাণী শুনাই থৈছে এই ফাৰ্ষ্ট ট্ৰেক আদালতৰ ফলত যিসকলে এতিয়ালৈকে জামিন পোৱা নাই সেইসকলে যদি জামিন পায় বৰ ট্ৰেজেডি হ'ব মোৰ সতীৰ্থই পাৰে যদি আপোনালোকক সেই বক্তব্য শুনোৱাব কৈ থৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই ফাৰ্ষ্ট ট্ৰেক আদালত দিব পাৰো কেৱল ফাৰ্ষ্ট ট্ৰেক আদালতৰ বাবে যদি জামিন নোপোৱাবোৰেও জামিন পায় ই এক মহা জঞ্জাল হ'ব মোক তাৰ বাবে দোষ নিদিব আমি আশা নকৰো আমি চৰকাৰী অধিবক্তাৰ যি প্ৰত্যুৎপন্ন মতিতা তাক আমি স্বীকাৰ কৰোঁ
যি বুদ্ধি দীপ্ততাৰে এই সম্পৰ্কে তেওঁলোকে যুদ্ধ কৰি আছে তাকো আমি স্বীকাৰ কৰোঁ আমি ভাবোঁ আমি আশা কৰোঁ যে চৰকাৰী অধিবক্তাসকলৰ বুদ্ধিমত্তাৰ ফলতেই এজন লোকেও তাত জামিন নাপায় সেই শ্যামকানু মহন্তই যদি জামিন পায় আপোনাৰ মোৰ সন্মুখত ইয়াতকৈ আৰু লাজ লগা কথা একো নহ'ব আজি উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে সিদ্ধাৰ্থ শৰ্মাৰ ইণ্ডাষ্ট্ৰী উদ্যোগ সৰু উদ্যোগটো খুলিবলৈ দিছে পানীৰ বটলৰ তেতিয়াই মানুহৰ খং দিছে যে এই পাখণ্ডটো কিয় উদ্যোগ খুলিবলৈ দিছে এই পাখণ্ড যদি ওলাই আহিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ মোৰ বাবে এক ডাঙৰ পৰাজয় হ'ব আমি সেয়াও জানো গতিকে চৰকাৰে এই কথাও ভাবিব লাগিব চৰকাৰী অধিবক্তাক এই নিৰ্দেশো দিব লাগিব যাতে এজন মানুহ জামিন পাবলৈ সক্ষম নহয় পৰিৱেশ পৰিস্থিতি যি হৈ যাওক য'তই জলৈ লৈ যাওক কিন্তু জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত এজন মানুহ যাতে জামিন নাপায় তাৰ বাবে সকলো ধীৰ স্থিৰ হৈ শান্ত সমাহিত হৈ থাকিব লাগিব ইয়াৰ বাহিৰে আমাৰ হাতত বিকল্প নাই আমি নোৱাৰো আমাৰ হাতত বেলেগ বিকল্প নাই অসমীয়া মানুহে ৰাতিয়ে দিনে প্ৰতিনিয়ত প্ৰতি সময় এটাই কথা ভাবিছে জুবিন গাৰ্গৰ হত্যাৰ যদি ন্যায় নহয় তেন্তে এই পৃথিৱীত আৰু কি হ'ব পাৰে আৰু অসমীয়া মানুহ নাচুৰ বান্দা অসমীয়া মানুহে জুবিন গাৰ্গক কিমান ভাল পায় যোৱা 5 মাহত দেখুৱাই দিছে ৰজাগড় পতাগড় সাহস বিৰোধী কোনো পাত্তা নাপায় পলিটিক্স নকৰিবা বন্ধুজনৰ লগত যদি পলিটিক্স কৰিবলৈ কোনোবাই চেষ্টা কৰে নাভাবিব অসমীয়া মানুহ শুই আছে নাভাবিব অসমীয়া মানুহে শুই আছে উদাহৰণ চকুৰ সন্মুখত কেইদিনমান আগতে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা কৰিছিল এডল জিগাংগাৰূপী মানুহে খাওঁতে শুওঁতে কেৱল জুবিন গাৰ্গক চোকা সমালোচনা কৰিছিল জীয়াই থাকোঁতে তেওঁলোকে সমালোচনা কৰিছিল মৃত্যুৰ পিছতো জুবিন গাৰ্গক শান্তি দিয়া নাছিল যাক আমি ঈশ্বৰ বুলি ভাবিছোঁ যাক আমি ঈশ্বৰ পুত্ৰ ভগৱান বুলি ভাবিছোঁ যাক একবাৰ বিদায় দিয়া ঠাইখন সকলো ধৰ্মাৱলম্বীৰ উপাসনাৰ স্থান হৈছে জুবিন ক্ষেত্ৰ সেই মানুহজনকো চৰিত্ৰ হনন কৰিবলৈ চেষ্টা কৰা হৈছে অসমীয়া মানুহৰ এক সংস্কৃতি আছে কাৰোবাৰ দোষ থাকিলেও আমি মৃত্যুৰ পিছত সেই দোষ খুচৰি নপৰোঁ কিন্তু জুবিন গাৰ্গকটো কিমান সৰল এজন শিশুৰ দৰে মানুহ আপুনি মই সকলোৱে জানো কিন্তু সেইজন মানুহৰো চৰিত্ৰ হননৰ চেষ্টা কৰা হৈছে চাৰ্জশ্বিটৰ প্ৰসংগ টানি আনি বাৰে জুবিন গাৰ্গৰ চৰিত্ৰত আঘাত কৰিবলৈ চেষ্টা কৰা হৈছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত মানুহৰ পক্ষত কথা কৈ আও পাকে জুবিন গাৰ্গৰ কাষত থকা মানুহে ক'বলৈ চেষ্টা কৰে যে জুবিন গাৰ্গে ভুল কৰিছে আৰে মৃত্যুৰ পিছত তুমি ভুলৰ কথা কোৱা জীয়াই থাকোঁতে জুবিন গাৰ্গৰ চকুত হৈ কেইটা প্ৰশ্ন তোমালোকে কৰিবলৈ সক্ষম হৈছিলা তেতিয়াতো তৈলমৰ্দনেই তোমালোকৰ তেতিয়াতো কেনেকৈ জুবিন গাৰ্গৰ পৰা সুযোগ ল'ব লাগে গান গাব লাগে গান বনাব লাগে ষ্টেজ ল'ব লাগে কেনেকৈ মই মোৰ চিনি পোৱা শিল্পীক জুবিন গাৰ্গৰ কাষত থিয় কৰাই দিব লাগে তাকেইতো চিন্তা কৰিছিলা চিনেমা বনাইছোঁ জুবিন গাৰ্গক লাগে গান বনাইছোঁ জুবিন গাৰ্গক লাগে অমুকত থিয়েটাৰ কৰিছোঁ জুবিন গাৰ্গক লাগে সকলোৱেতো জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে আৰু মৃত্যুৰ পিছত এইজন মানুহক সমালোচনা কৰিবলৈ চেষ্টা কৰোঁতে অসমীয়া মানুহে কি কৰিলে সেয়া আপুনি আমি সকলোৱে দেখিছোঁ জেল যাব লগা হ'ল পৰিৱেশ শেষ হৈ গ'ল কোনো আজিৰ তাৰিখত কোনো জুবিন গাৰ্গক চৰিত্ৰ হননৰ চেষ্টা কৰা প্ৰক্ৰিয়া নাই দেখা সকলো কৰিব পাৰে জুবিন গাৰ্গৰ পৰা অসমৰ মানুহে সকলো কৰিব পাৰে আজি ভিক্টৰ দাসে যিটো ৰূপ লৈছে জুবিন গাৰ্গক ভাল পায় ভিক্টৰ দাসক জুবিন গাৰ্গে জীয়াই থাকোঁতে মই তাৰ সাক্ষী বহুতবাৰ কৈছে বেয়া কথা নকবি অশ্লীল কথা নকবি অশালীন ব্যৱহাৰ নকৰিবি সুৰাপান কৰি কথা নকবি আপোনালোকে বিচাৰিলে পাব সেই ভিক্টৰ দাসে আৱেগিক হৈ অশ্লীল শব্দ অশালীন শব্দ ব্যৱহাৰ কৰি জুবিন গাৰ্গক ন্যায় যদি বিচাৰে জুবিন গাৰ্গৰ আত্মাই শান্তি পাব ভিক্টৰ দাসেও চিন্তা কৰিবৰ হ'ল যদি প্ৰকৃততে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে অন্ততঃ সমাজ ব্যৱস্থাটোৰ পৰা বাহিৰত ওলাই
আমাৰ অসমীয়া মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰা বাহিৰলৈ ওলাই শব্দৰ সুগঠিত ৰূপৰ প্ৰতি দুৰ্বলতা প্ৰকাশ কৰক, অশ্লীলতা নহয়। অশ্লীল শব্দ ব্যৱহাৰ কৰি যদি জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰ কথা ডাঙৰকৈ কোৱা হয়, তেতিয়া মানুহে ভাবিব তোমাৰ এই নাটক বন্ধ কৰা। এয়া মোৰ পৰামৰ্শ ভিক্টৰ দাসৰ, এয়া মোৰ পৰামৰ্শ। মোৰ ভাল লাগিছে ভিক্টৰ দাসে কোটাহাল পৰ্যন্ত যাবলগীয়া হৈছে, কিন্তু জুবিন গাৰ্গৰ বিষয়টো এৰি দিয়া নাই। আহিও কৈছে কেৱল মোৰ অনুৰোধ, অশ্লীল শব্দ, মদ্যপান কৰা পৰিৱেশৰ মাজেদি জুবিন গাৰ্গৰ বিষয়টো যাতে ভিক্টৰ দাসে নকয়, এইটো মোৰ ভাতৃ হিচাপে ভিক্টৰৰ প্ৰতি একান্তই অনুৰোধ। নহ'লে সংগ্ৰামখন সকলো মিছা হৈ যাব। আজি অসমৰ মানুহে ধৈৰ্যশীলভাৱে জুবিন গাৰ্গৰ পক্ষত কথা কৈ আজি অসমৰ মানুহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেবিনেটত সিদ্ধান্ত ল'বলৈ বাধ্য কৰালে আৰু উৎসাহত উদ্দীপনাৰে আজি মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত জনাইছে, ফাষ্ট ট্ৰেক আদালতৰ সিদ্ধান্ত, য'ত শুনানি হ'ব দৈনন্দিন, যাৰ ফলত তাৰিখ পে তাৰিখ যিটো নীতি, সেই নীতিৰ পৰা আমি বাচিব পাৰিম। কাৰণ আমাৰ প্ৰয়োজন আছে যথাৰ্থ ফাষ্ট ট্ৰেক আদালত। মুখ্যমন্ত্ৰীয়ে কি কৈছে আকৌ এবাৰ আপোনালোকক শুনুৱাই ল'ব কৈছো, মন দি শুনক। কাৰণ পৰৱৰ্তী সময়ত আপুনি মই আৰু জুবিন গাৰ্গৰ কাৰণে যুঁজিব লগা পৰিৱেশ আহিব পাৰে। কাৰো পক্ষ নল'ব, এটাই পক্ষ জুবিন গাৰ্গ। আমাৰ সন্মুখত এটাই পক্ষ জুবিন গাৰ্গ, আৰু নাই পক্ষ আমাৰ। জুবিন গাৰ্গৰ পক্ষত যিয়ে কথা কয় সি আমাৰ বাবে অতি প্ৰয়োজন। সেই মানুহজন কোন আমাৰ কাৰণে ডাঙৰ কথা নহয়, কিন্তু পক্ষত যদি কথা কৈছে, যদি জুবিন গাৰ্গৰ সপক্ষে কথা কৈছে, প্ৰকৃততে হত্যাৰ বিচাৰৰ বাবে কথা কৈছে, তেওঁক আদৰি লওক, যি নহওক তেওঁ। আৰু আজিৰ তাৰিখত আমি ৰজা ঘৰিয়াৰ প্ৰতি আমাৰ দুখ আছিল, ক্ষোভ আছিল যে ন্যায় নাপাম আমি, ফাষ্ট ট্ৰেক আদালত আমাৰ নহয়, আমাৰ কি হ'ব এতিয়া? পলিটিক্স নকৰিবা বন্ধু বোলা মানুহজনৰ লগত পলিটিক্স হৈছে। কিন্তু আজি মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত জনোৱাৰ লগে লগে ক'ৰবাত মনটো অলপ শান্ত লাগিছে। আজি মুখ্যমন্ত্ৰীক সমালোচনা কৰিব নালাগে, আজি মুখ্যমন্ত্ৰীক এই সিদ্ধান্তৰ বাবে প্ৰশংসা কৰাটো অতিকৈ জৰুৰী। আজি প্ৰশংসা কৰক। আজি ক'ৰবাত অকণমান অন্তত এনেকুৱা মনত আহিছে কিবা এটা হ'ব, কেঠেলা মৰা পৰিস্থিতি নাথাকিব, কিবা এটা হ'ব। কি কৈছে কেবিনেটত আকৌ এবাৰ আপোনালোকক প্ৰিয় দৰ্শক মই শুনাইছো। জুবিন গাৰ্গৰ হত্যা গোচৰৰ টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ত অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। কেবিনেট সিদ্ধান্ত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অৱগত কৰিম আৰু পৰৱৰ্তী কাৰ্যসূচী বা পৰৱৰ্তী ব্যৱস্থা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে গ্ৰহণ কৰিব। এটা আমি ইয়াত নিশ্চিতভাৱে উল্লেখ কৰিম যে এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হলেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে, আমি দেখা পাইছো যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলো যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত
পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম যেহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুসিভ কোৰ্টৰ কথা কৈছে সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুসিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো গুৱাহাটী উচ্চ ন্যায়ালয়ে এজন ন্যায়াধীশ দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে গাইডলাইন নিৰ্মাণ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে লজিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰেল সাপোৰ্ট দিব এই সিদ্ধান্ত আজি কেবিনেটে গ্ৰহণ কৰে জুবিন গাৰ্গৰ